নিশ্চয়কৈ জুবি চাওক যি 100 টন মাছ বিক্ৰী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল সেই লক্ষ্য ইতিমধ্যে তেওঁলোকে সেই লক্ষ্যত উপনীত হৈছে অৰ্থাৎ তাতকৈ বেছি মাছ বিক্ৰী হৈছে পুৱতি নিশা 3 বজাৰ পৰা মাছ বিক্ৰী হৈছে আৰু ইয়াত দুখন বজাৰ আছে যিহেতু ইয়াত পাইকাৰী মূল্যত বিক্ৰী কৰাৰ যি উজান বজাৰৰ মূল বজাৰ সেই মূল বজাৰখন আছে আৰু আনফালে তলৰ ফালে ব্যৱস্থা কৰি দিয়া হৈছে খুচুৰা ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলে য'ত মাছ বিক্ৰী কৰিব তাত যাবলৈ এইটো পথ নিৰ্মাণ কৰি দিয়া হৈছে আৰু এই পথেৰে গৈ তলত যিহেতু বালিচৰ আছে আৰু সেই বালিচৰত গৈ এইসকল গ্ৰাহকে তাত মাছ ক্ৰয় কৰিব পাৰিব আৰু দুইফালে যদি আপুনি চাই দেখিবলৈ পাৰিব প্ৰয়াত জুবিন গাৰ্গৰ আলোকচিত্ৰ আৰু প্ৰয়াত ভূপেন হাজৰিকাৰ আমাৰ আদৰৰ শিল্পী দুগৰাকীৰ আলোকচিত্ৰ কাষত ৰাখিছে আৰু এই পথেৰে গৈ তলত যি বালিচৰ আছে সেই বালিচৰত তেওঁলোকে পচন্দৰ মাছ ক্ৰয় কৰিব পাৰিব আমি তাৰ তললৈ যাম কিন্তু তাৰ পূৰ্বে ইয়াত যি পাইকাৰী মূল্যৰ যি বজাৰ আছে পৰম্পৰাগত বজাৰ সেই বজাৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এইখিনি মুহূৰ্ততো লোকাৰণ্য পৰিৱেশ কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গ্ৰাহক সেই গ্ৰাহকসকলে মাছ ক্ৰয় কৰিছে নিজৰ পচন্দৰ মাছ ইয়াত ক্ৰয় কৰিছে ক্ৰয় কৰি ইয়াৰ পৰা গৈছে কিন্তু এইবাৰ মৎস্য ব্যৱসায়ী সন্থাই কিছু নীতি নিৰ্দেশনা দিছে যে এই যিখন পাইকাৰী বজাৰ এই পাইকাৰী বজাৰত কোনো ধৰণৰ খুচুৰা বিক্ৰী কৰিব নোৱাৰিব যদিও দুই এগৰাকী গ্ৰাহকে ইয়াৰ পৰা লৈছে কিন্তু সেয়া ব্যৱসায়ী সন্থাৰ অজ্ঞাতে লৈছে আৰু তলত যিহেতু খুচুৰা ব্যৱসায়ীসকলৰ বাবে এখন বজাৰ বনাই দিয়া হৈছে তাত বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে এইসমূহ বিভিন্ন অঞ্চলৰ পৰা অহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মাছ আৰু এই মাছসমূহৰ আকাৰ অনুসৰি দামসমূহ বেলেগ বেলেগ হয় দাদা এই চিতল কেনেকৈ 500-600 ক'ৰ পৰা আনিছে মই মুকলমুৱা হাজো মুকলমুৱা বিলৰ মাল এয়া হৈছে মুকালমুৱাৰ বিলৰ মাছ আৰু এই মাছৰ প্ৰতি কিলোত তেওঁলোকে বিক্ৰী কৰিছে 500-600 টকাকৈ এয়া দেখুৱাইছোঁ আমি যে চিতল মাছ আৰু এই চিতল মাছসমূহ তেওঁলোকে ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে উভৈনদী হৈ পৰিছে প্ৰত্যেকবিধ মাছেই আছে কেৱল যে চিতল মাছ আছে তেনে নহয় আৰি ভকুৱা ৰৌ বৰালি সকলো মাছ উপলব্ধ আছে সৰু ডাঙৰ সকলো মাছ উপলব্ধ আছে আজি যিহেতু উৰুকা আৰু আজি উৰুকাৰ নিশা প্ৰতিগৰাকী অসমীয়াই লগে ভাগে আনন্দ মনেৰে এসাঁজ খাব আৰু তাৰ বাবেই পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ এই ধৰণে উজান বজাৰলৈ আহিছে যিহেতু পৰম্পৰাগত বজাৰ উজান বজাৰ আৰু মাছৰ বজাৰ বুলি ক'লে পনতে উজান বজাৰৰ কথা মনলৈ আহে আৰু সেই উপলক্ষে দেখিবলৈ পোৱা যায় প্ৰত্যেক বছৰে